আজি মই সংবাদ মাধ্যমৰ জৰিয়তে এইটো ক'ব বিচাৰিছোঁ যে আমাৰ পাৰিশ্বৰ দ্বিতীয় খণ্ডৰ যিটো জল জীৱন মিছন আছে, সেইটো কাম কৰিছে চিৰাজুল হক পৰমাণিকে। আৰু তেখেতৰ কামটো মানে ইমান বেয়াকে কৰিছে যে আমি পানীটোতো খাব পৰাই নাই। আজি ঘৰৰ সৰু ল'ৰা ছোৱালীয়ে পানীবিলাক খাই আছে, তো পানীৰ পৰা আজি কেঁচুৱা ওলাইছে। তো সেই বস্তুটো আপোনালোকে ভিডিঅ'ৰ মাধ্যমত চাব পাৰিব। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে ঠিকাদাৰে ইমান টকাৰ কাম পাই যদি ইমান বেয়াকে কৰিছে, তো আমি আশা কৰিছোঁ যে এই কামখিনি ভালকে চাই বস্তুবিলাক চাফা কৰি দিয়ে যেন, নহ'লে আমি মুখ্যমন্ত্ৰীক জনাবলৈ বাধ্য হ'ম। আজি ওলাইছে কিছু, আজি ওলাইছে। এই পানী খাইতো অসুস্থ হোৱাৰ সম্ভাৱনা থাকে। সম্ভাৱনা আছে, সৰু ল'ৰা ছোৱালী আছে, এইবিলাক সৰু ল'ৰা ছোৱালী এইটো পানীয়ে খায়। চৰকাৰৰ কি হ'ব? তো আমি চৰকাৰক কি ক'ব? আমি সেইটো চৰকাৰক ক'ব বিচাৰোঁ যে ইমান টকা পইচা দি যে ইমান কাম এইবিলাক কামবোৰে কৰায়, তো পিছত মানে চৰকাৰৰ দায়িত্ব আছে, খবৰ ল'ব লাগে কামখিনি কেনেকৈ কৰিলে। তো চৰকাৰৰ দায়িত্বখিনি চৰকাৰৰ পালন কৰিব লাগে। যদি ইমান বেয়াকৈ কাম কৰিছে, আমি শুনা মতে এইটো 1.5 কোটি টকাৰ কাম, ইমান টকাটো খৰচা কৰাই নাই এইটো কামত। তো সেইখিনি কাম যাতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ ভালকৈ চাই চব জেগাতে তদন্ত বিচাৰিছোঁ আমি। পাৰিশ্বৰ পাৰ্ট 2 জল জীৱন মিছন, ইয়াৰ পৰা কেঁচু ওলাইছে পানীৰ পৰা আজি। এই পানী সোনকালে ইয়াৰ প্ৰতিকাৰ কৰিব লাগে। কি পঞ্চায়ত পৰে এইটো? এইটো বৰিগাঁও পঞ্চায়ত। কিমান দিন হ'ল এই কামটো কৰা? 6 মাহ হ'ল। আজি কি ওলাইছে? কেঁচু ওলাইছে পানীৰ পৰা। ইতিমধ্যে পানী আমি খাই আছো আগৰ পৰা, কেইদিনমান খাইছো। আৰু চৰকাৰক কি ক'ব? চৰকাৰক অনুৰোধ জনাও যে যাতে এইটো নিৰাময় হয়, যাতে আকৌ কেঁচু নোলায়।